নমস্কাৰ এক্সাম এস্পাইৰেণ্ট আসাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছু অংশ আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহাচোন। চ' ফাৰ্ষ্ট আমি এটা কথা জানিব লাগিব, আমাৰ যিখন চিলেবাছ আছিল সেই চিলেবাছৰ ছেকশ্যন বিত জেনেৰেল নলেজৰ টপিকসমূহ আছিল। তাত ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইকনমি সকলোখিনি ইনক্লুডেড হয়। তাৰে যিটো ফাৰ্ষ্ট পাৰ্ট যিটো হৈছে ইণ্ডিয়ান হিষ্ট্ৰী, সেইটোৰ বিষয়ে আলোচনা কৰিম আমি। ইণ্ডিয়ান হিষ্ট্ৰী আমি টপিক ৱাইজ পঢ়ি যাম বিএড এণ্ট্ৰেন্সৰ উপযোগী হোৱাকৈ। গতিকে ছেকশ্যন বিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ছেকশ্যন এত আমাৰ ইংলিছ ছেকশ্যনটো আছিল, সেইটো আমি লাহেকৈ ষ্টাৰ্ট কৰিম। যিহেতু জেনেৰেল নলেজৰ ছেকশ্যনটো কিছু ডাঙৰ হয়, গতিকে সেই তাৰ পৰাই আমি আৰম্ভ কৰিছোঁ। চ' ছেকশ্যন বি ইণ্ডিয়ান হিষ্ট্ৰী আমি আজিৰ ভিডিঅ'টিত চাম। চ' নেক্সট চাম ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আমি আকৌ তিনিটা ভাগত পঢ়িব লাগিব। প্ৰথম ভাগটো হৈছে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, ছেকেণ্ডটো হৈছে মেডিয়াভেল ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড থাৰ্ড ওৱান ইজ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। গতিকে ইণ্ডিয়ান হিষ্ট্ৰী আমি তিনিটা ভাগত পঢ়িব লাগিব। ইয়াৰ বাবে বিএড এণ্ট্ৰেন্সত যদি আমি মন কৰোঁ তেতিয়াহ'লে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন বেছিকৈ অহা দেখা যায়। তাৰোপৰি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰাও দুই এটা কুৱেশ্যন আমি আগতে অহা দেখিবলৈ পাইছোঁ। গতিকে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি ভালকৈ চাব লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী আমি নাচাম, সেইটোও চাব লাগিব। বাট সেইটো আগতে কুৱেশ্যন আহে যদিও কম আহিছে, গতিকে এইবাৰ আমি নাহিব বুলিও ক'ব নোৱাৰোঁ। গতিকে চাব লাগিব ভালকৈ। বাট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন বেছিকৈ অহা দেখিবলৈ পোৱা যায়। চ' আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰাই আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এনচিয়েণ্ট হিষ্ট্ৰীৰ যদি আমি চাওঁ তেতিয়াহ'লে ষ্টোন এজ চাব লাগিব। ষ্টোন এজ ইজ ডিভাইডেড ইনটু 3 পিৰিয়ড। চ' ষ্টোন এজৰ তিনিটা পাৰ্ট আছিলে। চ' মানুহেনো ষ্টোন এজত কেনেকৈ চলিছিল, তেওঁলোকৰ লাইফষ্টাইলটো কেনেকুৱা আছিল, কেনেকৈ নিজৰ খোৱা বোৱা বা জীৱনশৈলী কেনেকুৱা আছিল, সেইটোৰ ওপৰত আমি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত পাম, যিটো বহুত বেছি আগৰ হয়। গতিকে ষ্টোন এজত আমি সেই সম্পৰ্কে আলোচনা কৰিম। এতিয়া যদি চাওঁ আমি ষ্টোন এজক আকৌ তিনিটা ভাগত ভগাইছে: দ্য পেলিঅলিথিক অৰ অল্ড ষ্টোন এজ, দ্য মেজলিথিক অৰ মিডল ষ্টোন এজ এণ্ড দ্য লাষ্ট ওৱান ইজ দ্য নিঅলিথিক অৰ নিউ ষ্টোন এজ। গতিকে এই তিনিটা ভাগত ভগাইছে: পেলিঅলিথিক পিৰিয়ড, মেজলিথিক পিৰিয়ড এণ্ড নিঅলিথিক পিৰিয়ড। আৰু যদি ষ্টোন ৱাইজ চাওঁ তেতিয়াহ'লে অল্ড ষ্টোন এজ, মিডল ষ্টোন এজ এণ্ড নিউ ষ্টোন এজ। অ'কে, চ' ফাৰ্ষ্ট আমি চাম দ্য পেলিঅলিথিক এজ। চ' ইয়াত দিছে পেলিঅলিথিক মেন ৱেৰ হাণ্টাৰ্ছ এণ্ড ফুড গেডাৰাৰ্ছ। অ'কে, চ' এইটো কুৱেশ্যন আগতে আহিছে বিএড এণ্ট্ৰেন্সত যে কোনটো পিৰিয়ডৰ মানুহ হাণ্টাৰ্ছ এণ্ড গেডাৰাৰ্ছ হয়। চ' আনচাৰটো হ'ব পেলিঅলিথিক এজ। দে হেড ন' নলেজ অফ এগ্ৰিকালচাৰ অৰ পটাৰী। অ'কে, চ' যিটো পেলিঅলিথিক পিৰিয়ডৰ যিবিলাক মানুহ আছিল তেওঁলোকৰ এগ্ৰিকালচাৰ ওপৰত কোনো ধৰণৰ নলেজ নাছিল। চ' কৃষি কাৰ্য বা খেতি বাতিৰ বিষয়ে তেওঁলোকে জনা নাছিলে আৰু পটাৰীৰ বিষয়ে তেওঁলোকে জনা নাছিলে। অ'কে, দে ইউজ টুলছ অফ আনপলিছড ৰাফ ষ্টোনছ এণ্ড লিভ ইন কেভ এণ্ড ৰক শেল্টাৰ। চ' তেওঁলোকে কেনেকুৱা ধৰণৰ টুল ইউজ কৰিছিল যিসমূহ আনপলিছ আছিলে। অ'কে, লগতে ৰাফ আছিলে, ৰাফ ষ্টোন কিছুমান ইউজ কৰিছিলে আৰু গুহাত বসবাস কৰিছিল বা ৰক শেল্টাৰ্ছত থকা বুলি কৈছিলে, গুহাজাতীয় তেনেকুৱা কিছুমান জেগাত তেওঁলোকে বসতি কৰিছিল। আৰু এইটো কথা ইম্পৰ্টেণ্ট হয় যে তেওঁলোকৰ যিসমূহ টুলছ আছিলে সেইবোৰ কিন্তু পলিছ নাছিলে, তাৰমানে কোনো ধৰণৰ ধাৰযুক্ত সামগ্ৰী নাছিল, টুল নাছিল তেওঁলোকৰ। সহতা যিবোৰ শিল আছিল সেইবোৰে তেওঁলোকে চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল বা বিভিন্ন কামত ব্যৱহাৰ কৰিছিল। গতিকে মনত ৰাখিব লাগিব যে পেলিঅলিথিক মেনছ ৱেৰ হাণ্টাৰ্ছ এণ্ড গেডাৰাৰ্ছ। অ'কে, তেওঁলোকে হাণ্টিং কৰিছিলে, সেইটো কিন্তু ইম্পৰ্টেণ্ট হয়। দেন আৰু এটা কথা মনত ৰাখিব লাগিব, টুলছবোৰ কেনেকুৱা আছিল, আনপলিছ আছিলে, ৰাফ ষ্টোন এণ্ড লিভ ইন কেভ এণ্ড ৰক শেল্টাৰ্ছ। চ' নেক্সট এজটোলৈ আমি যাওঁ, দ্য মেছলিথিক এজ, হাণ্টিং, ফিচিং এণ্ড ফুড গেডাৰিং। চ' সেই মেজলিথিক পিৰিয়ডৰ যিখিনি মানুহ আছিল তেওঁলোকেও সেই হাণ্টিং কৰিছিল, লগতে ফিচিং কৰিবলৈও তেওঁলোকে শিকিছিল আৰু ফুড গেডাৰিং আৰু যিবোৰ খাদ্য সামগ্ৰী আছিল সেইবোৰ তেওঁলোকে জমা কৰিছিল। অ'কে, চ' পেলিঅলিথিক এজৰ লগত প্ৰায় একেই হয়। এট এ লেটাৰ ষ্টেজ দে অলছ' ডমেষ্টিকেটেড এনিমেলছ। অ'কে, চ' এটা ইম্পৰ্টেণ্ট পইণ্ট মেজলিথিক এজত হৈছিল যে তেওঁলোকে লাহে লাহে ডমেষ্টিকেটেড এনিমেলছ ৰাখিবলৈ
ষ্টাৰ্ট কৰিছে আৰু মানে জীৱ জন্তু কিছুমান পুহিবলৈ আৰম্ভ কৰিছিল অ'কে স্মল টুলছ আৰু তেওঁলোকৰ যিবিলাক টুলছ আছিলে সেই টুলছসমূহৰ যিটো চাইজ সেইটো আগতকৈ সৰু হৈ পৰিল লাইক সেইটোক কোৱা হয় মাইক্ৰলিথিক্স বুলি অ'কে চ' আমি এটা কথা পালোঁ যে পেলিঅলিথিক এজত তেওঁলোকৰ যিবিলাক টুলছ আছিল সেইবোৰ আনপলিছ আছিল ৰাফ ষ্ট'নছ আছিল বাট মেজলিথিক পিৰিয়ড অহাৰ লগে লগে ফাৰ্ষ্ট অফ অল তেওঁলোকে ডমেষ্টিকেটেড ষ্টেজ দে অলছ' ডমেষ্টিকেটেড এনিমেলছবিলাক ৰাখিবলৈ শিকিলে লগতে তেওঁলোকৰ যিবিলাক টুলছ আছিল সেইবোৰ লাহে লাহে সৰু হৈ আহিলে অ'কে চ' ভীমবেটকা ইন মধ্যপ্ৰদেশ ইজ এ ষ্ট্ৰাইকিং চাইট অফ প্ৰি হিষ্টৰিক পেইণ্টিংছ অফ মেজলিথিক এজ চ' আমাৰ ইণ্ডিয়াৰ এখন ঠাই হৈছে ভীমবেটকা মধ্যপ্ৰদেশত আছে তাত কিছুমান মেজলিথিক এজৰ প্ৰি হিষ্টৰিক পেইণ্টিং পোৱা গৈছে গতিকে এই ভীমবেটকা যিটো নাম হয় সেইটো আমি ভালকৈ মনত ৰাখিব লাগিব অ'কে চ' ডিফাৰেঞ্চ কেইটা আমি মনত ৰাখিব লাগিব কেতিয়াবা প্ৰশ্নত আহিব পাৰে যে কোনটো ষ্ট'ন এজত মানুহে জীৱ জন্তু পুহিবলৈ বা ডমেষ্টিকেটেড এনিমেলছ ৰাখিছিল তেতিয়া আনচাৰটো হ'ব মেজলিথিক এজ আৰু তেওঁলোকৰ যিটো টুলছ আছিলে সেই টুলছবোৰ লাহে লাহে অলপ উন্নত হৈ আহিছিলে আগতে কোনো ধৰণৰ ধাৰ নাছিলে ৰাফ ষ্ট'ন তেওঁলোকে ইউজ কৰিছিল আৰু মেজলিথিক অহাৰ লগে লগে তেওঁলোকৰ যিবোৰ টুল আছিল সেইবোৰ স্মল হ'বলৈ ধৰিলে অলপ ধাৰযুক্ত হ'ল আৰু সেইটো কোৱা হয় মাইক্ৰলিথছ অ'কে নেক্সট যিটো এজ হয় সেইটো হৈছে দ্য নিঅ'লিথিক এজ নিঅ'লিথিক এজতনো কি হয় সেইটো চাওঁ ইউজ অফ পলিছড ষ্ট'ন টুলছ অ'কে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট তেওঁলোকে এতিয়া কেনেকুৱা ধৰণৰ টুল ইউজ কৰিবলৈ ল'লে পলিছড ষ্ট'ন টুলছ ইউজ কৰিবলৈ ল'লে যিটো নেকি তেওঁলোকে মেজলিথিক আৰু পেলিঅলিথিক ষ্টেজত নাছিলে তেওঁলোকৰ টুলবোৰ ইমান এটা পলিছ নাছিলে তেতিয়া নিঅ'লিথিক মেন লিভড ইন কেভছ এণ্ড ডেকৰেটেড দেয়াৰ ৱালছ উইথ হাণ্টিং এণ্ড ডান্সিং চিনছ চ' নিঅ'লিথিক যিবিলাক মানুহ আছিল নিঅ'লিথিক এজত তেওঁলোকে ক'ত বসবাস কৰিছিল কেভত চ' নিঅ'লিথিক যিবিলাক লোক আছিল নিঅ'লিথিক এজৰ যিবিলাক লোক আছিল তেওঁলোকে গুহাত বসবাস কৰিছিল আৰু সেই গুহাৰ যিবিলাক ৱাল আছিল তাত হাণ্টিং এণ্ড ডান্সিং চিনৰ কিছুমান পেইণ্টিং কৰিছিল বা তেওঁলোকে ডেকৰেট কৰিছিল সেইবোৰ আঁকিছিল হেণ্ডমেড পটাৰী এণ্ড ইউজ অফ পটাৰ হুইল তেওঁলোকে নিজে হাতেৰে কিছুমান মাটিৰ পাত্ৰ বনাবলৈ লৈছিল আৰু লগতে পটাৰ হিল মাটিৰ পাত্ৰ বনোৱা যিটো হুইল হয় সেইটো হুইল ইউজ কৰিবলৈ ধৰিছিলে চ' তিনিওটা ষ্টেজৰ ডিফাৰেঞ্চবিলাক আমি মনত ৰাখিব লাগিব ফাৰ্ষ্ট ষ্টেজত তেওঁলোক কেনেকুৱা আছিল হাণ্টাৰ্ছ এণ্ড গেডাৰাৰ্ছ আছিলে অ'কে লগতে তেওঁলোকৰ কোনো ধৰণৰ এগ্ৰিকালচাৰৰ ওপৰত নলেজ নাছিলে পটাৰীৰ ওপৰত নলেজ নাছিলে ৰাফ আনপলিছড ষ্ট'নবিলাক তেওঁলোকে এজ এ টুল ইউজ কৰিছিল তাৰ পিছৰ ষ্টেজটো আছিল মেজলিথিক ষ্টেজ আৰু মেজলিথিক ষ্টেজত কি কৰা হৈছিল তেওঁলোকৰ অলপ এগ্ৰিকালচাৰৰ ওপৰত নলেজ আহিছিল লগতে তেওঁলোকে জীৱ জন্তু পুহিবলৈ আৰম্ভ কৰিছিল হাণ্টিং ফিচিং এণ্ড ফুড গেডাৰিঙে তেওঁলোকৰ মেইন কাম আছিল আৰু তেওঁলোকৰ যিবিলাক টুল আছিল সেইবোৰ লাহে লাহে চাইজত সৰু হৈ আহিছিল চ' নিঅ'লিথিক এজত তেওঁলোকৰ যিবিলাক টুল আছিল সেইবোৰ পলিছ হৈছিল লগতে তেওঁলোকে গুহাত বসবাস কৰিছিল আৰু গুহাৰ বেৰবোৰত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছিল বেচিকেলি ডান্সিং আৰু হাণ্টিং তেওঁলোকে চিকাৰ কেনেকৈ কৰিছিল তাৰ ওপৰত চিত্ৰ অংকন কৰিছিল লগতে তেওঁলোকৰ নৃত্যবোৰ তেওঁলোকে আঁকি গৈছিল ৱালত হেণ্ডমেড পটাৰী বিভিন্ন ধৰণৰ পটাৰী ইউজ কৰিবলৈ লৈছিল লগতে পটাৰ হুইলছৰ বিষয়েও তেওঁলোকে জানিছিল নিঅ'লিথিক এজত তেওঁলোকে যদিও গুহাত বসবাস কৰিছিল কিন্তু পিছৰ পৰ্যায়লৈ কি হৈছিল তেওঁলোকে কিছুমান ৰেক্টেংগল শ্বেপৰ ঘৰত থাকিবলৈ লৈছিল যিবিলাক তেওঁলোকে মাটিৰে বনাইছিল চ' তেনেকৈ লাহে লাহে ইম্প্ৰুভ হৈ আহি আছিল তেওঁলোকৰ লাইফষ্টাইলটো চ' আমি তিনিটা পিৰিয়ড পালোঁ ইণ্ডিয়ান হিষ্ট্ৰী একদম আৰ্লি ষ্টেজৰ বিষয়ে আমি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে আমি পঢ়ি আছোঁ লগতে ষ্ট'ন এজৰ বিষয়ে আমি পঢ়িছোঁ তাৰ পৰা আমাৰ লাহে লাহে মিডিয়েভেল এণ্ড মডাৰ্ণ হিষ্ট্ৰীলৈ আমি আগবাঢ়িম চ' এইখিনি আছিল আজিৰ ভিডিঅ'টিত যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিবা লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলত আজি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা কথা এইখিনিতে বিশেষভাৱে ক'বলৈ আগবাঢ়িছোঁ যে তোমালোকক যদি অফলাইন ক্লাছ লাগে বিএড এণ্ট্ৰেঞ্চৰ কাৰণে তেনেহ'লে প্লিজ তলত কমেণ্ট কৰি অফলাইন ক্লাছ যদি লাগে তেনেহ'লে লাগে বুলি কমেণ্ট এটা কৰি দিবা তেতিয়াহ'লে আমি কিছুমান অফলাইন কোৰ্চ লৈ আহিবলৈ প্লেন কৰিম গতিকে যিসকলক বিএড এণ্ট্ৰেঞ্চৰ কাৰণে অফলাইন কোৰ্চ লাগে প্লিজ তলত কমেণ্ট এটা কৰি আমাক জনাই দিবা তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত কিছু আগবাঢ়িম
চ' এইখিনিয়ে আছিল ভিডিঅ'টি। যদি চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিবা। চ' থেংক ইউ ছ' মাছ।